দিম বুলি কৈছিলো প্ৰায় ৯১,০০০ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে আজি আপোনালোকে চাওক যে অসমত এতিয়া চাকৰি পাবৰ কাৰণে কোনো ল'ৰা ছোৱালীয়ে টকা পইচাৰ ঘোষ দিব নালাগে এতিয়া মই গাড়ী দি আহি থাকোতে যিমান ল'ৰা ছোৱালী মই পাইছো সবকে কৈছো এই বাবাহত ভাল কৰি পঢ়িবি দেই কিয় মই কৈছো কাৰণ এতিয়া আমাৰ অসমখন এনেকুৱা পঢ়িলেহে চাকৰি পাব আমাৰ ৰাজনীতি কৰা মানুহে আৰু চাকৰি দিব নোৱাৰে অকল পঢ়া শুনা কৰিহে আমি চাকৰি পাব পাৰিম আজি আপোনালোকে চিন্তা কৰক কেইদিনমান আগতে কমাণ্ডো বেটেলিয়নৰ পাছিং আউট পেৰেড হল পুলিশ বিলাক আপোনালোকে দেখা পায় আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰ এসআই বিলাক দেখা পাব গভৰ্ণমেণ্ট অফিচত গলে নতুন সৰু সৰু ল'ৰাবিলাকক আপোনালোকে কৰ্মচাৰী হিচাপে দেখা পাব সব দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ১ টকাও কোনে ঘোষ দিব নালাগে আজি মই গৌৰৱ কৰিব পাৰো ভাৰতৰ ভিতৰতে অসম এনেকুৱা এখন ৰাজ্য য'ত চৰকাৰী চাকৰি ল'বলৈ কোনেও এটকাও কাকো ঘোষ দিব নালাগে আজি সেইখন অসম আমি যোৱা ৩টা বছৰৰ প্ৰচেষ্টাত আমি প্ৰতিষ্ঠা কৰিছো কেইদিনমান আগতে মই আপোনালোকক এনাউন্স কৰিছিলো যে সেলফ হেল্প গ্ৰুপত থকা বাইদেউসকলক আমি লাখপতি বাইদেউ বনাব লাগিব নে নাই কোন কোন আছে সেলফ হেল্প গ্ৰুপত চাও কোন কোন আছে আত্মসহায়ক গ্ৰুপৰ মেম্বাৰ ফৰ্ম কোনে কোনে ললে থিয় হওক ফৰ্ম ললে ঠিক আছে এতিয়া আপোনালোকক কি কৰিব লাগিব আপোনালোকে 1 মাহ ৪৫ দিনৰ ভিতৰত যেনেকে ফৰ্ম এদিনতে আপোনালোকে ললে সেইকাৰণে দালাল বিলাকে গমেই নাপালে কেতিয়া ফৰ্ম ললে একেদিনাই লৈ ললে এতিয়া ফৰ্ম ফিলআপৰ মই এদিনেই সময় দিম 1 মাহ পিছত যে আজিৰ দিনটোতে ফৰ্ম ফিলআপ হ'ব কিয় দালালে গম পাব নালাগে ৰাতিপুৱা গম পাব আপোনালোকে আহি ফৰ্মটো জমা দি দিব আৰু তাৰ পিছত দালাল বিলাকে গম নোপোৱাকৈ বেংকত ১০,০০০ টকা টিপলিং কৰি সোমাই যাব এই ১০,০০০ টকা যেতিয়া আপোনালোকে ভাল কৰি খৰচ কৰিব তেতিয়া মই বেংকক কম যে আপোনালোকে ১২,৫০০ টকা আই মাতৃসকলক লোন দিয়ক আৰু নতুনকৈ ১২,৫০০ টকা মই আপোনালোকক আকৌ বিনামূলীয়াকৈ বেংকৰ একাউণ্টত দি দিম মানে ২৫,০০০ হৈ গল ১০,০০০ 10ৰ লগত ২৫ ৩৫ এনেকে আমি গৈ গৈ আপোনালোকে উপাৰ্জন কৰিব লাগিব আৰু লাষ্টত আপোনালোকৰ নামটো হ'ব লাখপতি বাইদেউ তাৰমানে ১ লাখ টকাৰ উপাৰ্জন হ'ব বুজি পালে নে এতিয়া লাখপতি বাইদেউ বুলি কলে যিসকলে বুজি পালে জোৰ কৰি হাত চাপৰিব যাওক বা নাজিৰাত মানুহে ফটক কৰি বুজি পায় বুজি পাইতো ফটক কৰি পায় নে নাপায় এতিয়া আপোনালোকে ধুনীয়াকৈ ফৰ্মখন ফিলআপ কৰি ৰাখক এদিনে সময় দিম ধুনীয়াকৈ ফৰ্মখন ঘূৰাই দিব তাৰ পিছত মই মোৰ কামখিনি কৰি গৈ থাকিম ৩৯ লাখ মহিলা দিব যাওঁতে ৪,০০০ কোটি টকা লাগিব ৩,৯০০ কোটি তথাপিতো আমি যেনে তেনে কষ্ট কৰি দিম কাৰণ আমি আই মাতৃসকলৰ উন্নতি বিচাৰো যাতে আই মাতৃসকলে ঘৰৰ পৰিয়ালটোক সুবিধা দিব পাৰে তেনেকে ডেকা ল'ৰাবিলাকৰ লোনৰ কাৰণেও যি ফৰ্ম ফিলআপ কৰিলে তাৰো ইন্টাৰভিউ অহা মাহৰ পৰা আৰম্ভ হৈ যাব ২ ল'ৰাই মোক আহোঁতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু 3rd গ্ৰেড 4th গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম ৩৫,০০০ ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব 1 লাখৰ লগত হৈ গল আৰু ৩৫,০০০ মই ইলেকশ্যনত কৈছিলো 1 লাখ কিন্তু এতিয়া ময়ো আগুৱাই গৈ আছো যাতে আমি আগুৱাই গৈ থাকিব পাৰো শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ অসমখনত বিনামূলীয়া স্কুটি বিনামূলীয়া চাইকেল ৰাস্তা ঘাট স্কুল কলেজ আমি আমাৰ অসমখনত আজি সুন্দৰ কৰি আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো এখন নতুন অসম নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা চলাইছো
আজি এই কামবিলাক আগৰ চৰকাৰবিলাকে বিশেষকৈ কংগ্ৰেছৰ চৰকাৰবিলাকে চিন্তাই কৰা নাছিল। চাওঁতে চাওঁতে নাজিৰাৰ পৰা শিৱসাগৰলৈকে যোৱা ৰাস্তা কিমান ধুনীয়াকৈ হৈ গ'ল। আজি চাওঁতে চাওঁতে ৰাস্তা ঘাট স্কুল কলেজ আমি এটা এটাকৈ অসমখনক আজি এটা নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিছো। মই বিশ্বাস কৰোঁ যে আপোনালোকৰ সহায় আপোনালোকৰ সহযোগিতাত আমি আমাৰ ৰাজ্যখনক আৰু আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আৰু আগুৱাই লৈ যাম। অহা মাহত আমি মিছন বসুন্ধৰা যিসকলে মাটিৰ পট্টাৰ বাবে নিৰ্বাচিত হ'ল